এখন পৃথিৱীত কোনো এজন ব্যক্তি পাৰফেক্ট নহয়, কিবা এটাতো কমি থাকিবই। ঠিক তেনেদৰে কাৰো জীৱনটোৱে পাৰফেক্ট নহয়। আজি মই কাৰোবাক দেখি ভাবোঁ যে বা তেখেতে ইমান হেপ্পী আছে লাইফটো, কাছ যদি তেখেতৰ নিচিনা মই থাকিব পাৰিলোঁহেঁতেন। জাষ্ট এক্সাম্পল, মোৰ লগৰে হওক বা মোৰ কোনোবা চিনাকিয়ে হওক, তো মই ভাবোঁ যে তাহাঁতৰ লাইফটো বহুত বেছি পাৰফেক্ট হয়, বহুত হেপ্পী হয়। বাট তেওঁলোকৰ লাইফত কি প্ৰব্লেম চলি আছে তেওঁলোকেহে বুজি পায়। ঠিক তেনেকৈ মোৰ লাইফতো তেনেকৈ টেনশ্যন প্ৰব্লেম, বা আপোনাৰ লাইফতো যোনে নেকি ভিডিঅ'টো চাই আছে আপোনাক কৈছোঁ আপোনাৰ লাইফতো চলি আছে। বাট মোকো মানুহে ভাবে মই বহুত হেপ্পী, মোৰ লাইফটোৰ নিচিনা যদি হ'লহেঁতেন। ইভেন মোৰ লগৰ ছোৱালীয়ে বহুতে কয় তোৰ লাইফটো একদম বেষ্ট, তই সদায় হেপ্পী থাক। এইটো সঁচা কথা, মই দুখতো হাঁহোঁ সুখতো হাঁহোঁ, আৰু মই বেছিকৈ হাঁহিয়ে ভাল পাওঁ আৰু জীৱনটো হাঁহিয়ে পাৰ কৰিম, কাৰণ দুখ কষ্টৰ মাজতেই আমি জীৱনটো পাৰ কৰিব লাগিব, হয়নে? চ' আপোনালোকক এটাই কথা কওঁ, নাভাবিব কাৰোবাৰ লাইফটো যে পাৰফেক্ট, কাৰো লাইফটোৱে পাৰফেক্ট নহয়। আৰু লাইফটো বা মানুহৰ কিবা কমি থাকিবই। চ' তেনেকৈ আগবাঢ়িব যাওকচোন।